বাজেটত আপোনালোকৰ যিখিনি দাবী সেইখিনি দাবী উত্থাপন কৰা নাই, যাৰ বাবে আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? নিশ্চয় আমি যোৱাকালি যি বাজেটৰ শেষ দিন আছিল, আজি মুখ্যমন্ত্ৰীয়ে বাজেট ভাষণ দিব। আমি তাত দেখা পাইছোঁ যোৱা আমি বাজেটৰ কপি পালোঁ, গতিকে আমি তাত দেখা পাইছোঁ অনুসূচিতিৰ কাৰণে তেওঁলোকে একো ধৰা নাই। কাৰণ এইকাৰণে কিয় ধৰা নাই তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে, কাৰণ অনুসূচিত মানুহ সদায় সহজ সৰল আৰু এইসকল মানুহে সদায় নদীৰ পাৰত বাস কৰে, এওঁলোকে কেতিয়াও ধৰণৰ ভাইলেঞ্চৰ দৰে কাম নকৰে, এওঁলোক নিমাসিক মানুহ। গতিকে আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগৰ বছৰৰ বাজেটত আমাৰ ধৰণে কোনো টকা নধৰিলে, এই বছৰ টকা ধৰা নাই। কিন্তু ইয়াৰ আগত যিজন মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁ কিন্তু আমাৰ অনুসূচিতিৰ কাৰণে ৩,৫৫২ কোটি টকা তেওঁ আবণ্টন দিছিল আৰু সেই পইচা এতিয়াও কাম চলি আছে। কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবিধানিক পদত থাকি তেওঁ সংবিধান অৱমাননা কৰি, যিহেতু সংবিধান নীতি নিয়ম মতে কোনোবা এটা জাতিৰ উন্নতি হ'বৰ কাৰণে তেওঁলোকক বাজেটত কিছু টকা দিব লাগিব, তেতিয়াহে তেওঁলোকৰ ডেভেলপ হ'ব। কিন্তু বাজেটত আমি এইবাৰ কোনো টকা দিয়া দেখা নাপালোঁ। সেই মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যে তেওঁ আচলতে বাজেট স্পেচিয়েল অধিৱেশন পাতিবলৈ অনুসূচিত, যিহেতু অসমত বাস কৰা ১৬টা উপজাতি আৰু প্ৰায় ৫০ লাখ অনুসূচিত মানুহৰ কাৰণে অৰ্থনৈতিক উন্নতিৰ কাৰণে তেওঁ বাজেট টকা ধৰিব লাগে। যদি টকা নধৰে, এই মেছেজটো আমি আপোনালোকে যিহেতু পঠাবই, আমি গাঁৱে গাঁৱে লৈ যাম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কেনেকৈ আমাৰ ভোট লৈ তেওঁ আমাক প্ৰতাৰণা কৰিছে। আৰু ইয়াৰ লগে আৰু এটা কথা কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মুহূৰ্ততেই অসাংবিধানিক কিছুমান কথা কৈ আছে। গতিকে তেওঁ এজন ফাৰ্ষ্টেশ্যনত ভুগিছে কি নাজানো, তেওঁ যিবোৰ কথা কৈছে সেইটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আজি অন্যান্য ষ্টেটৰ মুখ্যমন্ত্ৰীসকলে তেনেকুৱা ধৰণৰ কথা কোৱা নাই। তেওঁ নিজকে ক্ষমতাশালী বুলি কয়, তেওঁ নিজকে মুখ্য ডাঙৰ মানুহ কোন বুলি আছে কয়। এইবোৰ কথা উঠি অহা প্ৰজন্মৰ কাৰণে শোভা নাপায়। ঠিক সেইদৰে পৰেশ বৰাৰ ক্ষেত্ৰতে যিটো কথা ক'লে এইটো বহুত শোভাজনক কথা নহয়, আপোনালোকে গম পাইছে। কাৰণ আমাৰ উঠি অহা ল'ৰা ছোৱালীক আমি কেতিয়াবা পৰেশ বৰা বনাব নিবিচাৰোঁ। আমি কেতিয়াবা বিচাৰিলে আমাৰ যিসকল উঠি অহা প্ৰজন্মক ভাল আমি কৃষ্ণকান্ত সন্দিকৈ বনাব বিচাৰোঁ। আমি আমাৰ ল'ৰা ছোৱালীক কোনোবা লক্ষ্মীনাথ বেজবৰুৱাৰ মানুহ হ'ব বিচাৰোঁ। আমি কাৰোবাক বনাব ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে আমি মানুহ সৃষ্টি কৰিব বিচাৰোঁ। কিন্তু পৰেশ বৰুৱাৰ দৰে আমাক মানুহ নালাগে। কাৰণ পৰেশ বৰুৱাই অসমৰ কাৰণে কি কৰিছে কেনেকুৱা আপোনালোকে ইতিমধ্যে গম পাইছে। কোনোবা মানুহ জংঘলত থাকি কেতিয়াও এখন ৰাজ্য উন্নতি কৰিব নোৱাৰে। কিবা কৰিবলৈ যেতিয়া আমি এতিয়া সন্মুখত কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেয়া কাম কৰিছে, আমি সন্মুখত ক'ম, ভাল কাম কৰিছে সন্মুখত ক'ম। আৰু তেওঁ এইকাৰণে ফাৰ্ষ্টেশ্যনত ভুগিছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাখ লাখ কোটি টকাৰ লোন লৈছে। সেই লোনৰ তেওঁ এতিয়া বৃহৎ পূজা আহিছে তেওঁৰ ওচৰত। সেই কথাটো যিহেতু কেন্দ্ৰীয় চৰকাৰে গম পাইছে আৰু সেই টকাৰে তেওঁ নিজৰ সম্পত্তি গঢ়িছে। গঢ়াৰ পিছত অসমৰ যি ডেভেলপমেণ্ট হ'ব সেই ডেভেলপমেণ্ট হোৱা নাই, আমাৰ মূৰত বোজা দিছে। গতিকে আৰু তেওঁ সম্পূৰ্ণভাৱে RSSৰ গণ্ডিৰ ভিতৰত সোমাই গ'ল। RSS যি কয় তেওঁৰ কথা ক'লে বাধ্য হৈছে। কাৰণ এইখিনিয়ে কৈছোঁ RSS আচলতে আমিও আছোঁ এটা সৰুতে বুজি পাইছিলোঁ, কিন্তু এতিয়া গম পাইছোঁ RSSৰ কোনো ধৰণৰ পঞ্জীয়ন নাই। আজি আপোনালোকে আমি কিবা এটা কাম কৰিব গ'লে পঞ্জীয়ন কৰিব লাগে। ঠেলাৱালা এজন ৰিক্সাৱালা যদি কিবা এটা কাম কৰিব যায়, গাঁৱত যদি কেইজনীমান মহিলাই যদি কিবা কাম কৰিব লাগে তেওঁলোকে পঞ্জীয়ন হ'ব লাগে। কিন্তু RSSৰ পঞ্জীয়নভুক্ত নোহোৱা সংগঠনৰ অধীনত তেওঁলোকে কাম কৰি আছে, যিটো কাৰণে আজি ভাৰতবৰ্ষৰ এই অৱস্থা হৈছে। আৰু ইয়াৰ এটা কথা অসমত এনেকুৱা কিছুমান সংগঠন আছে যিবোৰ সংগঠনে অসমৰ উন্নতি কৰিছোঁ বুলি কয়, কিন্তু তেওঁলোকে একচুৱেলি অসমৰ মানে যিসকল তলৰ মানুহখিনিৰ কাৰণে তেওঁলোকে কাম কৰা নাই। তেওঁলোকে নিজেই তেওঁলোকৰ সংগঠন কিছুমান আছে জাতীয় সংগঠন বুলি কয়, তেওঁলোকক কিন্তু পঞ্জীয়নভুক্ত হ'ব লাগিব। কাৰণ আপুনি মই কিবা এটা কাম কৰি টেক্স দিব লাগে, তেওঁলোকে কোনো ধৰণৰ টেক্স নিদিয়াকৈ ডাঙৰ ডাঙৰ মানে অট্টালিকাত থাকি ডাঙৰ ডাঙৰ ইন'ভা গাড়ী লৈ তেওঁলোকে ডাঙৰ ডাঙৰ মিটিং কৰি আপোনালোকৰ মিডিয়াই যে প্ৰচাৰ কৰি কিবা কৰিছোঁ বুলি কৈ দিয়ে। আজি যদি ইমান তেওঁলোকে কাম কৰিলে অসমৰ কি ডেভেলপ হৈছে? আমিতো দেখা নাই যে অসমৰ পৰা এজনো বিদেশী নগ'ল, তেওঁলোকে বিদেশী খেতিম বুলিতো অসম আন্দোলন কৰিছিল। গতিকে তেওঁলোকতো ফল আজি অতুল বৰা, সেই কেশৱ মহন্ত, সেই সমুদ্ৰ ভৰছা ডাঙৰীয়া তেওঁলোকে আজি এটাও বিদেশী খেতিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰি আছে। তেওঁলোকে এটাই উদ্দেশ্য যে বাহিৰৰ পৰা যিবোৰ কোম্পানী আহে, বাহিৰৰ পৰা যিসকল ব্যৱসায় আহে তেওঁলোকৰ ওচৰত দাবী ধমকি দিয়া আৰু তেওঁলোক চৰকাৰৰ লগত মিলি থাকি বৃহৎ অংকৰ ধন লৈ তেওঁলোকৰ যদি সৎ সাহ আছে তেওঁলোকে পঞ্জীয়ন কৰক। পঞ্জীয়ন কৰি তেওঁলোকৰ ধন ক'ৰ পৰা আহিছে আৰু ক'ত খৰচ হৈছে সেইটো সম্পৰ্কে ওলাই পাব। কিন্তু আপোনালোকৰ অধিকাৰ আছে, আপোনালোকে সুধিব লাগে যে আপোনালোকে যদি পঞ্জীয়নভুক্ত নোহোৱা সংগঠন আপোনালোকে ইমান কুসহযোগিতা কৰিব পাইছে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আজি শেষত কৰিব লাগিব, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভয় খাব। আৰু হিমন্ত ভয় খোৱাৰ লগে আপুনি গম পাব যে এই সংগঠনবোৰেও অসমৰ মানুহে কাম কৰিব যাব। আজি আপুনি নিজে NSPCয়ে কি পৰিৱেশ সৃষ্টি কৰিছে। আজি আপুনি লখিমপুৰ ধেমাজি মানুহৰ অৱস্থা নাই। আজি তেওঁলোকে যেতিয়া বানপানী শেষ হোৱাৰ পিছত গৈ ডাঙৰ ডাঙৰ কথা কয় আমি আপোনালোক কাম কৰিম, কিবা কাম কৰিলেনে? সেয়া আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে বাজেটত যিহেতু আপুনি আমাৰ টকা ধৰা নাই, গতিকে অতি শীঘ্ৰে আমাৰ বাজেটত টকা ধৰক। অসমত বাস কৰা 50 লাখ মানুহৰ সাংবিধানিক অধিকাৰ আছে আৰু সংবিধান অৱমাননাকৈ কোনো কাম কৰিব নোৱাৰিব। এই সংগ্ৰাম আমি ইয়াত নহয়, আমাৰ ভাৰত মুক্তি মৰ্চাৰ জৰিয়তে নেশ্যনেল পৰ্যায়ত লৈ যাম, ইণ্টাৰনেশ্যনেল পৰ্যায়ত লৈ যাম। আমাৰ এনেকুৱা সংগঠন আছে, আমি কিন্তু সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কাম কৰোঁ। যিহেতু সংবিধানখনে সকলো মানুহকে সমান অধিকাৰ দিছে, সকলো মানুহকে কোৱাৰ অধিকাৰ দিছে, সকলো মানুহকে ঘূৰি ফুৰাৰ অধিকাৰ দিছে। সংবিধানৰ গণ্ডিৰ ভিতৰত থকাৰ কাৰণে আমি কোনো ধৰণৰ বেয়া কাম কৰিব যোৱা নাই। যদি ভাবে চৰকাৰে যে আমি তেনেকুৱা ধৰণৰ ভাইলেঞ্চ কৰিব বিচাৰে, তেতিয়া আমি নেপালতকৈ বেছি ভাইলেঞ্চ কৰিব পাৰোঁ। এইকাৰণে কৈছোঁ আমি ভাৰতবৰ্ষত 97% মূল নিবাসী আছে। 97% মূল নিবাসীৰ মাজে আমি কালি ৰাস্তালৈ ওলাই যাওঁ, চৰকাৰতো পিছৰ কথা কোনো ধৰণৰ অপৰাধ ইয়াত থাকিব নোৱাৰিব। সেয়ে আজি এই সংবাদ আপোনালোকৰ এই ধৰ্ণাস্থলীৰ পৰা আমি জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অনুসূচিতিৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰক, নহ'লে আগন্তুক দিনবোৰত তেওঁ যি চৰকাৰ চলাম তেওঁ কোনো ধৰণৰ শান্তিয়ে থাকিব নোৱাৰিব।
আজি এই আমাৰ অৱস্থান ধৰ্ম ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।